Praise the Lord. So my brothers and my sister, আপোনালোকে কেতিয়াও প্ৰাৰ্থনা কৰিবলৈ এৰি নিদিব। মই জানো এনেকা বহুত মানুহ আছে, এনেকা বহুত বিশ্বাসী আছে যিবিলাকে কিবা এটা বিষয়লৈ প্ৰাৰ্থনা কৰে আৰু সেই প্ৰাৰ্থনাৰ তেওঁলোকৰ সময় নোপোৱাৰ কাৰণে বা তেওঁলোকে যিদৰে প্ৰাৰ্থনা কৰিছিলে সেইদৰে উত্তৰ নোপোৱাৰ কাৰণে তেওঁলোকে প্ৰাৰ্থনা কৰিবলৈ এৰি দিয়ে। Hallelujah. So my brothers and sisters, ঈশ্বৰৰ সৈতে কথা পাতিবলৈ এৰি নিদিব। Amen. প্ৰাৰ্থনা সদায় prayer always bring miracles. I do believe in miracles, okay? মই miracles বিশ্বাস কৰোঁ because I have seen many miracles in my life. Hallelujah. And প্ৰাৰ্থনাই এই miracles বিলাক আমাৰ জীৱনত আনে। My brothers and sisters, প্ৰাৰ্থনাই আপোনাৰ সম্বন্ধ প্ৰভুৰ সৈতে যীশুৰ সৈতে ভাল কৰিবলৈ সহায় কৰে। Amen. প্ৰাৰ্থনাই আপোনাৰ স্পিৰিচুৱেল লাইফ গ্ৰোথ হ'বৰ কাৰণে আপোনাক সহায় কৰে। Amen. So প্ৰাৰ্থনা কৰিবলৈ এৰি নিদিব। Always talk to God. Always, সদায়। Hallelujah. Talk to God. আজি বহুত যুৱক যুৱতীবিলাক এনেকে আছে তেওঁলোকৰ জীৱনত কিবা প্ৰয়োজন হ'লেহে প্ৰাৰ্থনা কৰে। Don't be like that. তেনেকুৱা যুৱক যুৱতীৰ নিচিনা নহ'ব যিবিলাকে কিবা প্ৰয়োজন হ'লেহে বা কিবা দৰকাৰ হ'লেহে প্ৰাৰ্থনা কৰে বা প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ কৰে। আপোনালোকে তেনেকে নহ'ব। তেওঁলোকে সেলফিশ খ্ৰীষ্টিয়ান হয়। তেনেকুৱা ব্যক্তিক আমি সেলফিশ খ্ৰীষ্টিয়ান বুলি কওঁ যিবিলাক খ্ৰীষ্টিয়ান বা যিবিলাক যুৱক যুৱতী কিবা প্ৰয়োজনতে প্ৰাৰ্থনা কৰে বা কিবা দৰকাৰ হ'লেহে প্ৰাৰ্থনা কৰে। কোনোবা ঘৰত বেমাৰ হৈ আছে প্ৰাৰ্থনাৰ অনুৰোধ, কিবা সমস্যা হৈ আছে প্ৰাৰ্থনা কৰিবলৈ কয় বা প্ৰাৰ্থনা কৰে। তেনেকুৱা সেলফিশ খ্ৰীষ্টিয়ান আপোনালোকে নহ'ব প্ৰিয়সকল। Hallelujah. Praise the Lord. My brothers and sisters, আপুনি কিবা এটা বিষয় প্ৰাৰ্থনা কৰি আছে আৰু তাৰ উত্তৰ আপুনি পোৱা নাই, হতাশ নহ'ব, নিৰাশ নহ'ব। বহুত যুৱক যুৱতী বা বহুত বিশ্বাসীবিলাক আছে যিবিলাক হতাশ হৈ যায়, নিৰাশ হৈ যায়। অ'কে, এটা ষ্টৰি মোৰ মনত পৰিছে, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। হয়তো মই বিভিন্ন ঠাইত গৈছোঁ, বিভিন্ন ঠাইত ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰাৰ সময়ত এই ষ্টৰি বা এই কাহিনীটো চাগে মই কৈছোঁ। অ'কে, আৰু ক'মনে? Yes or no? Okay. So দুজন ভিখাৰীৰ কথা ক'ম, ঠিক আছে? দুইজন ভিখাৰী একেলগে এজন ৰজাৰ গৃহৰ ওচৰত, ৰজাৰ পেলেচৰ কাষত মানে ভিক বিচাৰি থাকে। মানে কুছ খানে কো দে দো ভাইয়া, ৰাইট? ভিক বিচাৰে, টকা পইচা কি যি লাগে মানে কিবা এটা দিয়া, দুয়োজনে বিচাৰে। কিন্তু এই দুইজনৰ ভিতৰত এজন ভিখাৰী he believe in God, তেওঁ ঈশ্বৰক বিশ্বাস কৰা ব্যক্তি আছিলে আৰু তেওঁ সদায় প্ৰভুক ধন্যবাদ দিয়ে, কয় praise the Lord, praise the Lord, praise the Lord, praise the Lord all the time. সকলো সময় তেওঁ praise the Lord কৈ থাকে। প্ৰভুৰ স্তুতি হওক, প্ৰভুৰ মহিমা হওক, বিনা কাৰণত এনে হ'লেও তেওঁ কৈ থাকিব praise the Lord, hallelujah, প্ৰভুৰ স্তুতি হওক। আৰু যোনজন ভিখাৰী আছিলে তেওঁ ৰজাক স্তুতি কৰে। ৰজা যেতিয়া এইফালে অহা যোৱা কৰে ৰজাক কয় long live king, মহাৰাজ কি জয় হো, মহাৰাজ কি জয় হো। আৰু এইফালে যিজন ভিখাৰী তেওঁ প্ৰভুক স্তুতি কয় praise the Lord, প্ৰভুৰ মহিমা হওক, প্ৰভুৰ স্তুতি হওক। তো একদিন ৰজাই ভাবিলে যে একজন ভিখাৰী আমাৰ ঘৰৰ কাষতে, মানে তেওঁলোকৰ পেলেচৰ কাষতে দুজন ভিখাৰী আছে, কিন্তু তাৰে এজন ভিখাৰীয়ে ৰজাক বহুত মানে প্ৰশংসা কৰে, তো ৰজাই বহুত ভাল পায়। তেওঁ ভাবে যে এইজন ভিখাৰীক মানে গিফ্ট দিম, তেওঁ উপহাৰ দিম। আৰু তেওঁ কয় যে এনেকুৱা এটা গিফ্ট দিম যে এই ভিখাৰীজন আৰু ভিক বিচাৰিবৰ কোনো প্ৰয়োজন নাই, তেওঁ ধনী বনাই দিম মই বুলি এই ৰজাই ভাবে। আৰু কি কৰে জানে, তেওঁ এদিন প্লানিং কৰে আৰু তেওঁলোকৰ ঘৰত যিজন খানা বনাই সেই কাৰিকৰক ক'লে যে তুমি আজি ধুনীয়াকৈ এটা কেক বনাবা আৰু কেকৰ ভিতৰতে কিছুমান গোল্ড কইন
মানে কেকৰ ভিতৰতে সোমাই দিবা ঠিক আছে আৰু সেই কাৰিকৰে যেনেকৈ ৰজাই যেনেকৈ খানা মানে কেক বনাবলৈ ক'লে সেই কেক বনালে তাৰ পাছত যিদিনাখন তেওঁ মানে ৰজাই মানে ভাবিছে যে আজি তেওঁ গিফ্ট দিম সন্ধিয়া সময়ত সেই ভিকাৰীটোক ভিক বিচাৰি আছে ভিক যেতিয়া ৰজাক দেখিলে ৰজা মহাৰাজ জয় হো জয় জয় ৰজা ৰজা স্তুতি কৰিছে আৰু ৰজাই বহুত ভাল পালে ৱাও আৰু সেই ভিকাৰীজনে ক'লে যে তুমি মোক সদায় প্ৰশংসা কৰি আছা তুমি মোক সদায় সন্মান কৰা ৰেসপেক্ট কৰা সেইকাৰণে মই তোমাক এটা গিফ্ট দিম বুলি ভাবিছোঁ আৰু ৰজাই সেই ভিকাৰীজনক সেই কেক যেটো স্পেশাল কেক আছিলে বিশেষ কেক যাৰ ভিতৰত সোণৰ কইন ভৰোৱা আছিলে সেই কেকটো দিলে ক'লে তুমি এই কেকটো খাবা আৰু সেই কাষতে ভিকাৰী বেলেগ এজন ভিকাৰী যিজন ভিকাৰী সদায় প্ৰভুক স্তুতি দিয়ে প্ৰভুক মহিমা দিয়ে তেওঁ সেই সময়তে প্ৰেজ দ্য লৰ্ড প্ৰভুক স্তুতি কৰি আছিলে সেইদিনাখন যিদিনাখন ৰজাই সন্ধিয়া এই ভিকাৰীজনক কেক দিলে সেইদিনা দুপৰীয়াই এই ভিকাৰীজন কোনোবাতে বিয়া গৈছিল খাবৰ কাৰণে মানে বিয়া গৈছিলে কোনোবা ভিক বিচাৰি আছিলে আৰু গাঁৱতে মানে বিয়া হৈ আছিলে আৰু গাঁৱতে দেখিলে বিয়া হৈ আছে তো এই বিয়া ঘৰত সোমাই গ'ল আৰু তাতেই খাবলৈ তেওঁ আহাৰ পালে খাবলৈ দিলে তো যেতিয়া ৰজাই তেওঁক কেকটো দিলে তেওঁ তাৰ কাষত থকা লগৰ ভিকাৰীজনক চালে মানে তইতো বিয়া খাবলৈ নগলি মানে বিয়াত তইতো খাব নাপালি আৰু আজি দিনটো খোৱা নাই আৰু মোৰ পেটটো ভৰি আছে মই একো খাবলৈ মোৰ আৰু পেটত স্থান নাই জেগা নাই খাবলৈ আৰু এই কেকটো তুমি লোৱা আৰু খোৱা প্ৰভু স্তুতি হওক বুলি এই কেকটো তেওঁ খাবলৈ গুচি গ'ল অলপমান চাইডত আৰু ভিকাৰীজনে ভিক বিচাৰি আছে কিবা দিয়ক 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 ভিক দিয়ক নেক্সট দেখোন এই ভিকাৰীজনক ভিক বিচাৰি আছে যিজন ভিকাৰী ৰজাৰ স্তুতি কৰে যিজন ভিকাৰী ৰজাৰ প্ৰশংসা কৰে তেওঁ ভিক বিচাৰি আছে কিন্তু কাষত থকা ব্যক্তিজন কাষত থকা ভিকাৰীজন এবাৰ ভিক বিচাৰে নাই ইয়াত বহি থকা নাই দেখিলে আজি কি হ'ল মোৰ লগৰ ভিকাৰীজন অহা নাই এনিৱে তেওঁ ভিক বিচাৰি আছে ভিক দিয়া খাবলৈ দিয়া কিবা কিবি ৰজাই দেখিলে ৰজাই চক খাইছে কিয় এজন ভিকাৰী এতিয়াও ভিক বিচাৰি আছে মই যোৱাকালিতো কেক বনাই কেকৰ ভিতৰতে সোণৰ কইন দিছিলোঁ তাৰ পাছত ৰজাই মানে কথাটো মানে বুজি পোৱা নাই যে এতিয়াও কিয় ভিক বিচাৰি আছে তো ভিকাৰী চলাই পেলাই ক'লে হেল্ল' বন্ধু তুমি এতিয়াও যে ভিক বিচাৰি আছা যোৱাকালি যে মই তোমাক কেক খাবলৈ দিছিলোঁ কেকটো খালানে ভিকাৰী কৈছে মহাৰাজ আপোনাক ধন্যবাদ আছে আপুনি কেকটো দিয়াৰ কাৰণে কিন্তু মই কেকটো খাবলৈ কেক নাখালোঁ মই কি কৰিলা তেন মোৰ লগত থকা ভিকাৰীজন যিজন সদায় ভিক বিচাৰি আছিলে সেইজন ভিকাৰীক মই দি দিলোঁ কিয় কাৰণ মই বিয়াত খাবলৈ পালোঁ সেইকাৰণে মোৰ পেট ভৰি আছিলে মোৰ খাবলৈ একো মানে পেটত জেগা নাছিলে সেইকাৰণে মই সেই ভিকাৰীজনক দি দিলোঁ মোৰ লগৰ ভিকাৰীজনক এতিয়া তোমাৰ ভিকাৰীজন ক'ত কৈছে কি ভিকাৰীজন নাই এতিয়া সদায় ভিক মাগিবলৈ একেলগে আমি আৰম্ভ কৰোঁ কিন্তু এতিয়া তেওঁ নাই তেওঁ কিয় নাই কাৰণ ৰজাই যি সোণৰ এইজন ভিকাৰীক দিছিলে তেওঁ আকৌ এইজন ব্যক্তিক দি দিলে যিজন ব্যক্তি সদায় প্ৰভুক স্তুতি কৰিছিলে হালেলুয়া সো মাই ব্ৰাদাৰ্ছ এণ্ড সিষ্টাৰ এই কাহিনীটো হয় কাল্পনিক কাহিনী হয় কিন্তু এটা লেসন আমি শিকিব পাৰোঁ ওকে লেসনটো হৈছে যে আপোনাৰ কাম আপুনি কৰি গৈ থাকক ঈশ্বৰৰ কাম ঈশ্বৰৰ সময়ত কৰিব হালেলুয়া প্ৰেইজ দ্য লৰ্ড suddenly the blessing will come suddenly the যি বিষয়ে আপুনি প্ৰাৰ্থনা কৰি আছে সেই বিষয়ৰ উত্তৰ আপুনি পাব suddenly হঠাতে suddenly praise the Lord আপুনি প্ৰাৰ্থনা কৰিবলৈ এৰি দিব প্ৰিয়সকল hallelujah please my friends প্ৰাৰ্থনা কৰিবলৈ নেৰিব keep praying okay keep praying